চিৰা চিৰাখিনি মই চালনীখনত ভালদৰে ধুই ল'ম। এয়া মই চিৰাখিনি ভালদৰে ধুই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম নিমখ আৰু হালধি অলপ কমকৈ দিব। আৰু মই ইয়াতে দি দিম এয়া 2 চামুচ নেমুৰ ৰস দি দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে সানি লৈ ল'ম। এয়া মই চিৰাখিনি ভালদৰে নেমু, নিমখ আৰু হালধিৰ সৈতে সানি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। এয়া মই লৈছোঁ কাবুলী বুট আৰু আলু। দুইটা সমান সমান লৈছোঁ। আলুবোৰ এইদৰে কাটি লৈছোঁ। এইখিনি মই বইল কৰি ল'ম। এয়া মই চচপেন এটা লৈছোঁ। ইয়াতে পানী গৰম হ'ব দিছোঁ। ইয়াতে মই অলপ নিমখ দি দিছোঁ। ইয়াতে দি দিম মই বুট আৰু আলুখিনি। এইখিনি মই ভালদৰে বইল কৰি ল'ম। এয়া ঢাকনিৰে ঢাকি দিছোঁ। এয়া আলু আৰু বুটকেইটা ভালদৰে সিজি গ'ল। মই আপোনালোকক দেখাই আছোঁ আলু। এয়া দেখিছেনে? ভালদৰে সিজিছে। বুটটো এইদৰে সিজিব লাগিব। এতিয়া মই এইখিনি নমাই দিম। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল। আপোনালোকে যি তেল খায় সেই তেলে ব্যৱহাৰ কৰিব, খোৱা তেল। এইখিনি মই ভালদৰে গৰমাই ল'ম। ইয়াৰ তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম এয়া কাজু কেইটামান মই ভাজি ল'ম ইয়াতে। বেছি নাভাজো, 1-1.5 মিনিট সময় মই এইদৰে ভাজি ল'ম। এয়া কাজুখিনি মই নমাই দিলোঁ। একেখন কেৰাহীতে মই ইয়াতে দি দিম জিৰা 1 চামুচ দি দিছোঁ। সৰিয়হ ইয়াতে দি দিম মই নৰসিংহৰ পাত। এয়া ধুই অলপ ৰ'দত শুকুৱাই লৈছিলোঁ। এইকেইটাও দি দিম। ইয়াতে মই অলপ হিং ব্যৱহাৰ কৰিম। থাকিলে দিব, নাথাকিলে নিদিলেও একো নাই। এতিয়া মই ইয়াতে দি দিম পিঁয়াজ মই 2টা দি দিছোঁ। এয়া মই পিঁয়াজ ভালদৰে ভাজি ল'লোঁ, দেখিছেনে? ইয়াৰে মই অলপ এইখিনি পিঁয়াজ থৈ দিম। ইয়াতে মই দি দিম অলপ আদা আৰু নহৰু। অলপ দি দিছোঁ, 1/2 চামুচ। আপোনালোকে এইদৰে বনাই খাব। বনাই খাই মোক কমেণ্টত জনাব। এতিয়া মই ইয়াতে দি দিম মছলা। গৰম মছলা 1/2 চামুচ দি দিছোঁ। চিনামন পাউডাৰ 1/2 চামুচৰ কমকৈ দি দিছোঁ। ইয়াতে দি দিম মই 1 চামুচ ধনিয়াৰ গুড়ি। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এতিয়া মই ইয়াতে দি দিম বইল কৰি থৈ দিয়া আলু আৰু কাবুলী বুটখিনি। এইখিনিও মই ইয়াতে মছলাৰ সৈতে ভাজি ল'ম। ইয়াত মই অলপ হালধি গুড়ি আৰু দি দিম। মই চিৰাত দিয়ে থৈ দিছোঁ, সেইকাৰণে ইয়াত অলপ কমকৈ দি দিছোঁ।
আলু আৰু বুটখিনি মই আগতে বইল কৰি লোৱাৰ কাৰণে বেছি ভাজিবই নালাগে। মছলাৰ লগত ভালদৰে মিলাই ল'লে হ'ল। 2 মিনিট সময় ভাজি লৈছোঁ মই। ইয়াতে দি দিম এতিয়া মই চিৰাখিনি। আপোনালোকে ট্ৰাই কৰিব, খুব ভাল লাগে। কম সময়ত হোৱা ৰেচিপি এইটো। এইখিনি মই ভালদৰে লাৰি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। কিমান ধুনীয়া হৈছে দেখিছেনে? এয়া এটা এটা হৈ গৈছে। আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাবচোন। টিফিনত দিলেও খাবলৈ ভাল পাব। এয়া মই জলকীয়া দিছোঁ। জলকীয়া মই আগতে দিয়া নাই। ইয়াতে দি দিম মই এয়া কাজু, ভাজি থৈ দিয়া কাজুখিনি দি দিছোঁ। অলপ গাৰ্নিছৰ কাৰণে থৈ দিছোঁ। এয়া মোৰ চিৰাৰ ব্ৰেকফাষ্টটো হৈ গ'ল। মই নমাই আপোনালোকক দেখাই আছোঁ। এয়া মই নমাই দিলোঁ। এতিয়া মই ইয়াত পিঁয়াজখিনি গাৰ্নিছ কৰি দি দিম। এইকেইটা কাজু। এয়া মোৰ ৰেডি হৈ গ'ল চিৰাৰ ব্ৰেকফাষ্ট। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।